কটন বিশ্ববিদ্যালয়ৰ প্ৰসংগক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ব্যক্ত হৈছে বা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়ালৈ দিয়াৰ সন্দৰ্ভত বা কটন বিশ্ববিদ্যালয়ৰ মাটি ভাড়ালৈ দিয়াৰ সন্দৰ্ভত এখন প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু 6জনীয়া কমিটি গঠন কৰা হৈছিল। সেই কমিটিৰ প্ৰস্তাৱ যেতিয়া কালিৰ দিনটোত অৰ্থাৎ মঙলবাৰে ৰাজহুৱা হ'ল, তাৰ পাছতে সৰ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰ্থিক অভাৱ অনাটনত ভুগিছে নেকি কটন বিশ্ববিদ্যালয়? সেই সন্দৰ্ভত আজি এক সংবাদমেল আয়োজন কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে। কি ক'লে আমিও সেয়া জনাবলৈ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত আটাইতকৈ চৰ্চাৰ বিষয়টো হ'ল কটন বিশ্ববিদ্যালয় কিয় এই কাম কৰিলে, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰু আজি পঞ্জীয়কে কিছু সময় পূৰ্বে এক সংবাদমেল আয়োজন কৰিছিলে আৰু স্পষ্টকৈ মন্তব্য কৰিছে এয়া এক প্ৰস্তাৱহে। আমি জনাই ল'ব বিচাৰিছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক সংবাদমেল আয়োজন কৰিলে আৰু সংবাদমেলত স্পষ্টকৈ ঘোষণা কৰিছে এয়া কোনো কটন বিশ্ববিদ্যালয়ৰ লাভৰ বাবে নহয়, ছাত্ৰ ছাত্ৰীৰ উপকাৰৰ বাবে, উপকৃত হোৱাৰ বাবে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু প্ৰস্তাৱ গ্ৰহণ কৰিলে এয়া কোনো চূড়ান্ত সিদ্ধান্ত নহয় বুলিও তেওঁ স্পষ্টকৈ মন্তব্য প্ৰদান কৰিছে। সংবাদমেলত কি মন্তব্য প্ৰদান কৰিছিলে আমি সেয়া শুনাবলৈ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত জনাই লৈছোঁ সেই খবৰটো গুৰুত্বপূৰ্ণ খবৰ, যিহেতুকে কটন বিশ্ববিদ্যালয়ৰ মাটি বা চৌহদ ভাড়ালৈ দিয়াৰ সম্ভাৱনা বা ভাড়ালৈ দিয়াৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ব্যক্ত হৈছিল। আৰু আজি সংবাদমেলত পঞ্জীয়কে স্পষ্টকৈ মন্তব্য কৰিছে যে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয় কেণ্টিন আৰু ফটোষ্টেট দোকানৰ বাবে প্ৰয়োজনীয় যিসমূহ দোকান আছে সেইসমূহ দিবৰ বাবেহে আমি এই ধৰণৰ ব্যৱস্থা কৰা হৈছিলে বুলি, চিন্তা চৰ্চা কৰা হৈছিলে বুলি উল্লেখ কৰিছে। কেৱল সিমানেই নহয়, চৰকাৰী ভূমিৰ ওপৰত আমাৰ কোনো হাত নাই আৰু টকাৰ বা কোনো আৰ্থিক অভাৱত ভোগা নাই কটন বিশ্ববিদ্যালয়। আমি জনাই আছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। কালিৰ দিনটোত অৰ্থাৎ মঙলবাৰে সম্পূৰ্ণ তথ্য যেতিয়া জাননীখন প্ৰকাশ পাইছিলে, যে প্ৰস্তাৱ যেতিয়া প্ৰকাশ পাইছিলে, ৰাজহুৱা হৈছিলে, তাৰ পাছত সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ব্যক্ত হৈছিলে। আছুৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত হৈছিলে। তাৰ পাছত আজি কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰিন্দম গাৰ্গে এক সংবাদমেল আয়োজন কৰিবলগীয়া হ'ল আৰু বিষয়টোৰ সন্দৰ্ভত সম্পূৰ্ণ স্থিতি সলনি কৰিবলগীয়া হ'ল, সুৰ সলনি কৰিলে। আৰু কিয় এই কমিটি গঠন কৰা হৈছিল, কিয় এই ধৰণৰ চিন্তা চৰ্চা কৰা হৈছিল, তাক লৈ চৰ্চা চলিছে। আৰু আমাৰ হাতত এতিয়া মন্তব্য আহি পৰিছে, কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰিন্দম গাৰ্গৰ এক সংবাদমেল আয়োজন কৰিছিলে। সংবাদমেলত কি কৈছিলে, কিয় কটন বিশ্ববিদ্যালয়ৰ মাটি বা চৌহদ ভাড়ালৈ দিয়াৰ কথা উল্লেখ কৰিছিলে, এই সন্দৰ্ভত মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। স্পেচ এলোকেশ্যনটো বুজাই দিওঁ। নমস্কাৰ, মই আমাৰ কটনৰ পজিশ্যনটো কওঁ, যিহেতু বহুতো বাতৰি ওলাইছে। আমি আচলতে এইটো একদম সৰু কথা এটা, আমি এখন ষ্টেণ্ডিং কমিটি স্পেচ এলোকেশ্যনৰ কাৰণে বনাইছোঁ। এতিয়া মই স্পেচ এলোকেশ্যনটো বুজাই দিওঁ কি। স্পেচ এলোকেশ্যনটো হৈছে যে এখন এডুকেশ্যন ইনষ্টিটিউশ্যনত ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত কিছুমান বস্তু লাগে। কি বস্তু লাগে? 1 নম্বৰ আপোনাৰ ধৰক কেণ্টিন বা এনেকুৱা ধৰক খোৱা বোৱাৰ জেগা, 2 নম্বৰ আপোনাৰ ষ্টেচনাৰী দোকান, ফটোষ্টেট দোকান ইত্যাদি এইবোৰ। এতিয়া আমাৰ সংক্ৰান্তত কি হৈছে যে অথৰিটিয়ে এই ডিচিশ্যনছবোৰ কটনত এইটো ডিচিশ্যন বুলি নহয়, সকলো আমাৰ কমিটিৰ থ্ৰুৱেদি হয়। আৰু সেইকাৰণে এই ষ্টেণ্ডিং কমিটি এখন বনোৱা হৈছে, যি ষ্টেণ্ডিং কমিটিখনে প্ৰয়োজন অনুসাৰি এনেকুৱা কিবা য'ত লাগে তাৰ ডিচিশ্যন ল'ব। এতিয়া ধৰক আমাৰ নতুন একাডেমিক বিল্ডিং আহিছে, আমি সেইটোৰ পজেশ্যন লৈছোঁ। আশা কৰিছোঁ কেইদিনমানত এটা নতুন জিঅ'লজি বিল্ডিঙৰো পজেশ্যন ল'বলৈ। এইবোৰৰ কাৰণেও ষ্টুডেণ্টছ যাব, ফেচিলিটিজ লাগিব। স্পেচ এলোকেশ্যন মানে অকল সেইটোহে। আৰু ইয়াত এটা কথা মই কোৱাটো উচিত হ'ব, কাৰণ কিছু বাতৰি দেখিছোঁ যে লেণ্ড চেণ্ডৰ কথা নহয়, কাৰণ মাটি বাৰীটো আমাৰ নহয়, মাটি বাৰী ইট ইজ এ গভৰ্ণমেণ্ট লেণ্ড। আৰু লং লিজৰো কথা নহয়, লিজ মাটি বাৰীৰ কথাই নহয়। আপোনালোকে নটিফিকেশ্যনখন যদি চাই, স্পেচ এলোকেশ্যনৰ কথাটো আমাৰ যিটো এটা ইউনিভাৰ্চিটিখনৰ মেইন বডিটো হৈছে EC বুলি কয়, এক্সিকিউটিভ কাউন্সিল।
ইচিত আমি বস্তুখিনি প্লেচ কৰোঁতে তেওঁলোকে ক'লে কমিটি এখন বনাই দিয়ক, কমিটিখন বনাই, আৰু এনেও বিশ্ববিদ্যালয়খনত আমি কমিটিৰ থ্ৰুৱেদি কাম কৰোঁ, কমিটিয়ে ইভালুৱেট কৰিব যেতিয়া প্ৰয়োজন হয়, ইভালুৱেট কৰি চাব, আৰু কমিটিয়ে ৰেকমেণ্ডেশ্যন দিলেহে হ'ব যে স্পেচ দিয়া হয় নে নহয়, হয়তো দিবও পাৰে নিদিবও পাৰে, কিন্তু কোনো ধৰণৰ লং লিজ, মাটি বিক্ৰী এইবোৰ কথাই নুঠে, কাৰণ আমাৰ সেইবোৰ জুৰিছডিকেশ্যনত নাই। আৰু এতিয়া আমাৰ কিছুমান কেতিয়াবা ধৰক কোনোবাই প্ৰপ'জেল দিয়ে, সেই প্ৰপ'জেলৰ সংক্ৰান্ততে এই কমিটিখনে ইভালুৱেট কৰিব। গতিকে কথাখিনি সেইটোৱে, চিম্পুল কথা, স্পেচ এল'কেশ্যনৰ কাৰণে। আৰু যদি স্পেচ আছে সেই গোটেই বস্তুখিনি ইভালুৱেট কৰিব, সেইটোৰ কাৰণেই কমিটিখন বনোৱা হৈছে। এতিয়া আমি সদ্যহতে বাহিৰৰ কথাবোৰ ভবা নাই, আমাৰ এতিয়া এই একাডেমিক বিল্ডিং আৰু ইয়াৰ যিখিনি আছে সেইখিনিয়ে চোৱা যাব। ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত যদি কিবা ধৰণৰ লাগে সেই, আৰু এইটো স্পেচ এল'কেশ্যনটো আপোনালোকে যদি চায়, এতিয়া যদি IITত যায়, আমাৰ IIT গুৱাহাটী আছে, বিভিন্ন আমাৰ ইনষ্টিটিউশ্যন আছে, চবতেতো এইবোৰ ফেচিলিটি থাকে, আমাৰো আছে। আমাৰ বিশ্ববিদ্যালয়খন এতিয়া বাঢ়িছে, এটা সময়ত কটনত অকল এখন কেণ্টিন আছিলে, এতিয়াতো এখন কেণ্টিন দি সম্ভৱ নহ'ব পাৰে। কথাখিনি সেইখিনিয়ে, আচলতে এইটো জাষ্ট ৰিচৰ্চেছৰ মানে এনেকুৱা ধৰণৰ বস্তুবোৰৰ কাৰণে ষ্টুডেণ্ট ৰিলেটেড, কোনো ধৰণৰ মাটি চাটিৰ হেৰি কথাটোতো আমাৰ ভবাও নাই বা তাত নাইও। নহয়, ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰেষ্টটো প্ৰাইমেৰী। এখন এডুকেশ্যন ইনষ্টিটিউশ্যনত প্ৰাইমেৰী হেৰিটো হৈছে যে ছাত্ৰ ছাত্ৰী, আমি সকলোৱে সেইটো জানো। সকলোৱে সেইটো জানোতে এতিয়া ৰেভিনিউ জেনেৰেশ্যন মানে কি, কমিটিখনে ধৰক তাতে চাব লাগিব যে কিবা ধৰণৰ ৰেভিনিউ আহে নেকি, বস্তুটোতো তেনেকৈ হ'ব। নাহিলেও কিন্তু যদি ষ্টুডেণ্ট ইণ্টাৰেষ্ট হয়, দেট ইজ দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি, ষ্টুডেণ্ট ইণ্টাৰেষ্টতে কথা। কোনো ধৰণৰ এইটো হেৰি, আচলতে বহুত চিম্পুল কমিটি এখন বনোৱা হৈছে, যিটো বিশ্ববিদ্যালয়ৰ চব কমিটি তেনেকেই বনে। আমাৰ আপোনালোকে দেখিব কটনৰ বিভিন্ন কমিটিজ বনি থাকে, তাতে কমিটি থ্ৰুৱেদি ডিচিশ্যনটো হ'লে ডেমক্ৰেচি এখনত যিটো কৰা যায় সেইটোৱে ভাল। কোনোতো অথৰিটিয়ে অকলে ডিচিশ্যন লোৱা বা তেনেকুৱা ঠিক নহয়, সেইখিনিয়ে কথা। আৰ্থিক সংকটত কোনো ধৰণৰ এতিয়ালৈকে সমস্যা হোৱা নাই। আৰু আউটছাইড পাৰ্টি মানে শব্দটোতো ধৰক বাহিৰৰ কেণ্টিন চেণ্টিন স্পেচিয়েল মানুহেই চলায় চবতে, আমাৰ বুলি নহয়। গতিকে আউটছাইড পাৰ্টিটোৰ অৰ্থটো সেইটো। আৰু আৰ্থিক কোনো ধৰণে একো তেনেকুৱাতো নাই, কিবা কিবি দেখিছো কোনোবাই দৰমহা চৰমহাটো কথা নাই, আমি সদায় প্ৰথম 1-2 তাৰিখ মানে আমাৰ চেলাৰী গৈ আছে দৰমহা সকলোৰে, তেনেকেতো নাই। সৰু সৰু আপোনালোকে কটনত সকলো আহেই দেখিছে, তেনেকেতো একো নাই। এতিয়া নতুন বিল্ডিং দুটামান আহিবৰ কাৰণে আমি ভাবিছো যে প্ৰয়োজন হলে দিয়া যাব। আৰু আকৌ মই কথাটো কৈছো, এইখন জাষ্ট কমিটি এখন বনোৱাহে হৈছে, ইয়াততো কোনো ধৰণৰ একো হোৱাই নাই। নহয়, কমিটি তেতিয়া বনোৱা হোৱা নাই, কমিটি পিছতেই হৈছিলে। আমাৰ সেইখন ইচিৰ মিটিংখন সেই সময়ত হৈছিলে, কমিটিটো তেতিয়া বনোৱা হোৱা নাই, কমিটি বনোৱাৰ লগে লগে গৈছে। গতিকে তেনেকুৱা একো নাই, বস্তুটো একদম চিম্পুল কমিটি এখন বনোৱা হৈছে। কমিটিখনে জাষ্ট চাব যে কিবা কৰিব লাগে নেকি, সেইখিনিয়ে। আৰু হয়তো কমিটিয়ে ক'বও পাৰে যে এতিয়া প্ৰয়োজন নাই, তেনেহ'লে নাই। ব্যৱসায়িক একেবাৰেই নহয়, মই প্ৰথম বাক্যকেইটা সেইকেইটাই ক'লো যে ষ্টুডেণ্ট ইণ্টাৰেষ্টত আৰু আমাৰ ষ্টুডেণ্টৰ ৰিলেটেডহে বস্তু। আপুনি এখন ইনষ্টিটিউশ্যনত, যিকোনো ইনষ্টিটিউশ্যনত, মই আকৌ কৈছো আমাৰখন বুলি নহয়, য'তেই যায় আপোনালোকক খোৱা ফেচিলিটিজ লাগিব ষ্টুডেণ্টছৰ কাৰণে, আমাৰ সকলোৰ কাৰণে ষ্টেচনাৰী আইটেমছ লাগিব, ফটোষ্টেট লাগিব, আৰু কিবা লাগিব পাৰে, চবতে আছে। আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয় হেৰিত যায়, মাৰ্কেট চাৰ্কেট চবতেতো আছে, গোটেইবোৰতে মাৰ্কেট আছে, ধৰক হেৰি আছে। আমাৰ এতিয়া আমাৰ ষ্টুডেণ্টছ বাঢ়িছে, ইউনিভাৰ্চিটিখনৰ ডিপাৰ্টমেণ্ট বাঢ়িছে, গতিকে ভাবা গৈছে যে ক'ৰবাত আমি ফেচিলিটিজখিনিতো দিব লাগিব ষ্টুডেণ্টছক, কিমান এই কথাটো। আৰু আকৌ মই কৈছো একেটা কথা, এইবোৰ কোনো মাটি চাটিৰ কথা নহয়, এইটো চিম্পুল সৰু সৰু বস্তু কিছুমান, যদি প্ৰয়োজন অনুযায়ী। আৰু যদি পাৰে কমিটিখনে চাব, যেতিয়া কৰাৰ আগতে, এতিয়া জাষ্ট কমিটিখন বহুৱাহে হৈছে। মই বাৰে প্ৰতি কৈ আছো, কমিটিখনে জাষ্ট চাবহে, একোতো হোৱাই নাই। আমি সেই পৰ্যায়তে আছো, একোৱেই হোৱা নাই, চিম্পুল কমিটি এখনে বনোৱা হৈছে। তাৰ পিছত কমিটিৰ ৰেকমেণ্ডেশ্যন আহিলেহে কথা, কিবা ডিচিশ্যনৰ কথা আহে, এইটোতো একোৱেই নাই। চিম্পুল কমিটি এখন বনোৱা হৈছে চাবলৈ। আমিওতো নাজানো এতিয়া কি আহিব কি নাহে, তেওঁলোকে চব ইভালুৱেট কৰক, প্ৰয়োজন হলেহে। আমি মিৰ্জা চিৰ্জাৰ কথা এতিয়া ভবাই নাই, সেইবোৰত নাই। মই আপোনালোকক আগতেই ক'লো, এইটো মিয়েৰলি এতিয়া নতুন বিল্ডিং কেইটা আহিছে, কমিটিখন আছে, যেতিয়া তাত প্ৰয়োজন হয় তেতিয়া হ'ব।
সেইটোতো বহুত যেতিয়া হয় হ'ব এতিয়াতো সদ্যহতে ইয়াত যিখিনি আছে আমি ষ্টুডেণ্টছখিনিক যি ফেচিলিটি লাগে নিড অনুসাৰে দিব পাৰিলেই হ'ল নমস্কাৰ